চৰকাৰক সহায়হে কৰিলে, আমাৰ ৰাজ্যখনক সহায় কৰিলে, নাগাৰ আগ্ৰাখনৰ পৰা মানুহখিনি মাটিখিনি ৰাখিয়ে দিলে। এতিয়া ইলজাম লগাই এই মানুহখিনিক নটিচ দিছে যোৱাকালি 7 দিন সময় দি। আপোনালোকে অনুমতি দিয়াৰ পিছত মানুহখিনি ঘৰ বনাইছে, আপোনালোকে অনুমতি দিয়াৰ পিছত মানুহখিনি ঘৰ দোকান বনাইছে। গতিকে দোকান আৰু ঘৰ চৰকাৰে অনুমতি দিয়াৰ পিছত কিয় মানুহখিনিক অনুমতি তাত দিলে? এই মাটিখিনি ৰক্ষা কৰাৰ স্বাৰ্থত, নাগাৰ আগ্ৰাখনৰ পৰা জাগাখিনি বচাবলৈ মানুহক আপোনালোকে দিছে। এই মানুহখিনিক পুৰস্কৃত কৰিব লাগে, কিন্তু আপোনালোকে অসম চৰকাৰ মুখ্যমন্ত্ৰী আপুনি মানুহখিনিক শাস্তি দিব বিচাৰিছে, বুলডোজ কৰিব বিচাৰিছে। আপোনাৰ এই নীতিৰ বিৰোধিতা কৰিছোঁ। চৰকাৰক ফটকাৰ লগাইছে যে আপোনালোকে কিয় শেল্টাৰ দিয়া নাই, আপোনালোকে কিয় একমডেশ্যন দিয়া নাই, ফুড দিয়া নাই। গোৱালপাৰা আশুডুবিৰ মানুহখিনিক কোৰ্টত দেখাইছে যে এই শেল্টাৰ আপোনালোকে কিয় দিয়া নাই, ফুড কিয় প্ৰভাইড কৰা নাই। আশাবুল হুছেইন, মই নিজে পুলিচ আৰু মেজিষ্ট্ৰেটক তেখেতসকলক কৈছোঁ কিয় ফুড প্ৰভাইড কৰা নাই, কিয় শেল্টাৰ দিয়া নাই। অসমৰ মুখ্যমন্ত্ৰীৰ আগত আহ্বান জনাইছোঁ, আপুনি হিটলাৰী কায়দাৰে এই মানুহখিনিক আপুনি নুঠাব, উঠালে কিন্তু ক্ষতিপূৰণ দিব লাগিব। হাইকোৰ্টে কিন্তু আপোনাক নেৰিব। উৰিয়ামঘাট গোলাঘাট ডিষ্ট্ৰিক্ট, তাতে নাগালেণ্ড অসম বৰ্ডাৰত যি মানুহখিনি আছে, সেই মানুহখিনিক আপোনালোকে জানে এটা সময়ত আমাৰ প্ৰয়াত গোলাপ বৰবৰাদেৱ তেখেতে যেতিয়া মুখ্যমন্ত্ৰী আছিল, এই মানুহখিনিক তাতে নি বহাইছিল। কিয় বহাইছিল তাৰ এটা বেকগ্ৰাউণ্ড আছে। কাৰণ এই মানুহখিনি নাগাই আগ্ৰাসন কৰে এই মাটিখিনি, কাৰণ নাগালেণ্ড বৰ্ডাৰ, নাগাই আহি আমাৰ অসমৰ মাটি দখল কৰে। ঠিক তেনেকৈ বৰ কাজিয়াও হৈ থাকে মাজে সময়ে। তেতিয়া সেই জেগাখিনিত কিছুমানক মাতি নি বহাইছিল যে মানুহ বহিলে নাগাই আহি আমাৰ অসমৰ মাটি দখল কৰিব নোৱাৰিব। এইটো 77-78ত বহাইছিল মানুহখিনিক। তেতিয়াৰ পৰা আজিলৈকে সেই মানুহখিনি তাতে আছে। কোনোবা 80ত আছে, 90ত আছে, এনেকুৱা 20, 25, 30, 40 বছৰৰ পৰা সেই মানুহখিনি তাতে বসতি স্থাপন কৰি আছে, ঘৰ বনাইছে, তেখেতসকলে খেতি বাতি কৰি খাই আছে, দুখীয়া মানুহ। কিন্তু চাবদে এই মানুহখিনিক চৰকাৰে বহালে, গোলাপ বৰবৰাৰ সময়ত চৰকাৰে বহালে। আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFৰ ফালৰ পৰা বা ফৰেষ্টৰ ফালৰ পৰা যিমান মানুহ আছে গোটেইখিনি মানুহৰ নাম তেখেতসকলে এণ্ট্ৰি কৰিলে আৰু ৰেজিষ্টাৰ মেইনটেইন কৰি আছে। তাতে যিমান মানুহ আছে প্ৰত্যেকজন মানুহৰ নাম তাতে সন্নিৱিষ্ট আছে, ফৰেষ্টে ৰেজিষ্টাৰ মেইনটেইন কৰি আছে। আকৌ মানুহখিনি ঘৰ বনালে ফৰেষ্টে এটা নিয়ম কৰিলে কি যে এই মানুহখিনি তাতে যদি ঘৰ বনাব বিচাৰে, দোকান দিব বিচাৰে, তেতিয়াহ'লে তেখেতসকলে DFO বা ৰেঞ্জাৰক এপ্লাই কৰিব লাগিব। মানুহখিনি এপ্লাই কৰে, তাৰপিছত সেইটো বৰ্ডাৰ মেজিষ্ট্ৰেট অফিচাৰ এজন আছে তাতে, BMO বৰ্ডাৰ মেজিষ্ট্ৰেট অফিচাৰে সেইটো এপ্ৰুভেল দিয়ে, আৰু সেই এপ্ৰুভেল দিয়াৰ পিছত মানুহখিনি তাতে ঘৰ বনাইছে। তো মানুহখিনিক ফৰেষ্ট মাটি গভৰ্ণমেণ্টে জানে এইটো বৰ্ডাৰ ডিছপিউটেড লেণ্ড, নাগালেণ্ডেও বিচাৰে, নাগালেণ্ডে কয় আমাৰ, আমি অসমে কওঁ নহয় এইখিনি আমাৰ মাটি, নাগালেণ্ডৰ নহয়। তো ডিছপিউটেড লেণ্ড, ফৰেষ্ট লেণ্ড, তাতে এই মাটিখিনি ৰক্ষা কৰাৰ কাৰণে নাগা আগ্ৰাসন কৰে, নাগা আহি অতিক্ৰমণ কৰি দখল কৰাৰ অপচেষ্টা কৰে। তাৰ পৰা ৰোধ কৰাৰ কাৰণে এই মানুহখিনি ডাঙৰ ছেক্ৰিফাইচ আছে। এই দুৰ্ভগীয়া মানুহখিনি চৰকাৰক সহযোগ কৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক সহযোগ কৰি নাগাৰ হাতৰ পৰা অসমৰ মাটিখিনি তেখেতসকলে বচাই ৰাখিলে, নাগাক দখল কৰিব নিদিলে। তো মানুহখিনি কিমান ডাঙৰ কণ্ট্ৰিবিউশ্যন। কিন্তু আজি এই মানুহখিনিক মুখ্যমন্ত্ৰী ইলজাম দি আছে। এই মানুহখিনি চাব প্ৰত্যেক মুহূৰ্তত পাৰ্মিশ্যন লৈ তেখেতসকলে, মোৰ ওচৰত আছে আপোনালোকে দেখাই দিব পাৰে, এইবিলাক তেখেতসকলে টাইম টু টাইম সেই ৰেঞ্জাৰক কৰিছে, DFক এপ্লাই কৰিছে, আপোনাৰ সেই BMOয়ে তেখেতসকলক এৰি দিছে, অনুমতি দিছে। এইবিলাক চব চিল চাইন চাব, এইবিলাক মোৰ নহয়, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টত ক'ৰবাত DFৰ চাইন আছে, ক'ৰবাত BMO বৰ্ডাৰ মেজিষ্ট্ৰেট অফিচাৰৰ চাইন আছে, ক'ৰবাত আপোনাৰ তেখেতসকলে যে মই ইয়াতে ঘৰ সাজিম, এই ফৰেষ্টত আছোঁ, তেখেতসকলৰ নাম ৰেজিষ্টাৰত সন্নিৱিষ্ট আছে। তো মোৰ ঘৰ এটা লাগে বা মোৰ ল'ৰা আছে আৰু এটা অতিৰিক্ত ঘৰ বনাব লাগে, মই ইয়াতে থাকিবলৈ ঘৰ লাগিব, দোকান লাগিব মোক, এইবিলাক কিবা এটা কৰিবলৈ হ'লে অনুমতি বিচাৰিব লাগে। অনুমতিটো তেখেতসকলে ফৰেষ্টৰ অফিচাৰক বিচাৰে, ফৰেষ্টৰ অফিচাৰে বৰ্ডাৰ মেজিষ্ট্ৰেটক এপ্ৰুভেলৰ কাৰণে পঠায়, তেখেতে এপ্ৰুভ কৰে, তাৰপিছত বনায়। ইয়াৰ অৰ্থ হ'ল অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, বৰ্ডাৰ মেজিষ্ট্ৰেট এইসকলে অনুমতি দিছে এইসকলক ফৰেষ্টক থাকিবলৈ, সেইসকলে অনুমতি দিছে তাতে দোকান সাজি জীৱন জীৱিকা কৰাৰ কাৰণে, সেইসকলে অনুমতি দিছে তাত গছপুলি ৰুই কিবা কৰি জীৱন জীৱিকা কৰাৰ কাৰণে। গোটেইখিনি অনুমতি চৰকাৰীভাৱে তেখেতসকলে লৈছে। এটা সময়ত গোলাপ বৰবৰা ডাঙৰীয়া তেখেতে দিছিল, মুখ্যমন্ত্ৰী আছিল তেখেতে, আৰু তাৰ পৰৱৰ্তীকালত এনেকৈ সেইটো চলি আহিছে। তো এই মানুহখিনি আমাৰ চৰকাৰক সহায়হে কৰিলে, আমাৰ ৰাজ্যখনক সহায় কৰিলে, নাগাৰ আগ্ৰাসনৰ পৰা মানুহখিনি মাটিখিনি ৰাখিয়ে দিলে। এতিয়া ইলজাম লগাই এই মানুহখিনিক নটিচ দিছে যোৱাকালি 7 দিন সময় দি, আৰু 7 দিন হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্ট বা অন্যান্য ডিপাৰ্টমেণ্ট হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ গোটেই অৰ্ডাৰ ভাইলেট কৰি ভৰিৰে মোহাৰি তেখেতসকলে কাম কৰে। আপোনালোকে জানে মিনিমাম 14-15 দিন আগত নটিচ দিব লাগিব। তাৰপিছত এইসকলৰ অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিব, ফৰেষ্টত আছে যদি ফৰেষ্ট খালী কৰিব লাগে, তেখেতসকলক শ্বেল্টাৰৰ ব্যৱস্থা কৰিব লাগিব, ফুড দিব লাগিব, একমডেশ্যন কৰিব লাগিব,
তাৰ পিছত যদি প্ৰয়োজন হয় খালী কৰিব, প্ৰয়োজন মানে ফৰেষ্ট খালী কৰিব, কিন্তু এইখিনি শ্বেল্টাৰৰ ব্যৱস্থা কৰি, যিটো গোৱালপাৰা এইটো জাজমেণ্ট আছুডুবিত, গোৱালপাৰা অনাৰেবল হাইকোৰ্টে এইটো জাজমেণ্ট দিছে, চৰকাৰে অৱমাননা কৰাৰ কাৰণে যোৱাকালি আকৌ কেছটো উঠিছে, চৰকাৰক ফটকাৰ লগাইছে যে আপোনালোকে কিয় শ্বেল্টাৰ দিয়া নাই, আপোনালোকে কিয় একমডেশ্যন দিয়া নাই, ফুড দিয়া নাই গোৱালপাৰা আছুডুবিৰ মানুহখিনিক। চৰকাৰৰ পক্ষ কালি আপুনি হাইকোৰ্টত গৈ চাব, হাইকোৰ্টৰ আৰ্গুমেণ্টত কৈ আছে নহয় আমাৰ ওচৰত খোজা নাই মানুহখিনি শ্বেল্টাৰ, মিথ্যা কথা কৈছে, তেখেতসকলে শ্বেল্টাৰ খুজিছে। আৰু ভুক্তভোগীৰ পক্ষৰ উকিলে কৈছে নহয় শ্বেল্টাৰ খুজিছে, তাতে মানুহে বিভিন্নজনে মেজিষ্ট্ৰেট, পুলিচ প্ৰশাসনৰ আগত আপোনাৰ এই কোৰ্টৰ অৰ্ডাৰ তেখেতসকলে সন্মুখত আনি দেখাইছে, আমি নিজে দেখাইছোঁ নহয়, কোৰ্টত দেখাইছে যে এই শ্বেল্টাৰ আপোনালোকে কিয় দিয়া নাই, ফুড কিয় প্ৰভাইড কৰা নাই। আশাবুল হুছেইন মই নিজে পুলিচ আৰু মেজিষ্ট্ৰেটক তেখেতসকলক কৈছোঁ কিয় ফুড প্ৰভাইড কৰা নাই, কিয় শ্বেল্টাৰ দিয়া নাই। কোৰ্টে কিন্তু কালি কথাটো ধৰিছে। তো আপোনালোকৰ যোগেদি মই জনাব বিচাৰিছোঁ অনাৰেবল হাইকোৰ্টেও চমুটো কেছ লওক, ইয়াতেও যাতে মানুহখিনিক শ্বেল্টাৰ দি মানে শ্বেল্টাৰ নোহোৱাকৈ যাতে ইভেকশ্যন কৰিব নোৱাৰে। আৰু যিহেতু এই মাটিখিনি ৰক্ষা কৰাৰ স্বাৰ্থত অসম চৰকাৰৰ মাননীয় প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰা বহাইছিল, তেতিয়াৰ পৰা ৰেজিষ্টাৰ মেইনটেইন হৈ আছে, তেতিয়াৰ পৰা এই মানুহখিনি নিজৰ নাম এইবিলাক মই দেখাই আছোঁ, একফালৰ পৰা এটা দুটা নহয়, এই চব কাগজ ডকুমেণ্টছ মোৰ ওচৰত আছে, চাব কিমান পুৰণি ৰেকৰ্ড এইবিলাক মানুহৰ আছে, এই চব মানুহৰ ওচৰত আছে, চৰকাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু বিয়ামৈ দিয়া এইবিলাক ৰেকৰ্ড। গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ আগত আহ্বান জনাইছোঁ, আপুনি হিটলাৰী কায়দাৰে এই মানুহখিনিক আপুনি নুঠাব, উঠালে কিন্তু ক্ষতিপূৰণ দিব লাগিব, হাইকোৰ্টে কিন্তু আপোনাক নেৰিব। আপোনালোকে অনুমতি দিয়াৰ পিছত মানুহখিনি ঘৰ বনাইছে, আপোনালোকে অনুমতি দিয়াৰ পিছত মানুহখিনি ঘৰ দোকান বনাইছে, গতিকে দোকান আৰু ঘৰ চৰকাৰে অনুমতি দিয়াৰ পিছত কিয় মানুহখিনিক অনুমতি তাত দিলে, এই মাটিখিনি ৰক্ষা কৰাৰ স্বাৰ্থত নাগাৰ আগ্ৰাসনৰ পৰা জেগাখিনি বচাবলৈ মানুহক আপোনালোকে দিছে, এই মানুহখিনিক পুৰস্কৃত কৰিব লাগে। কিন্তু আপোনালোকে অসম চৰকাৰ মুখ্যমন্ত্ৰী আপুনি মানুহখিনিক শাস্তি দিব বিচাৰিছে, বুলডোজ কৰিব বিচাৰিছে, আপোনাৰ এই নীতিৰ বিৰোধিতা কৰিছোঁ। কাম আদায় হৈ গ'ল, বিপদমুক্ত হৈ গ'ল, এতিয়া নাগাৰ আগ্ৰাসনৰ পৰা মানুহখিনি আমাক বচাই দিলে, অসমৰ মাটি অসমে ৰাখিলে, এতিয়া মানুহখিনিৰ ওপৰত আপুনি জুলুম চপাব বিচাৰিছে। ইয়াৰ তীব্ৰ ভাষাৰে মই নিন্দা কৰিছোঁ, বিৰোধিতা কৰিছোঁ। শ্বেল্টাৰ নোহোৱাকৈ, ৰিহেবিলিটেশ্যন নকৰাকৈ, একমডেশ্যন নকৰাকৈ যাতে এই মানুহখিনিক উচ্ছেদ কৰা নহয়, আৰু হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ উচ্ছেদৰ মেটাৰত যিবিলাক ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইবিলাক যাতে ভাইলেশ্যন কৰা নহয়।